আজি দেৰগাঁৱৰ দনাইগাঁৱৰ সেৱা সংঘ পুথিভঁৰালৰ সমীপত বৃহত্তৰ দয়ংগীয়া গোৱালগাংবাসী ৰাইজৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ অৰ্থে ভাগৱত পাঠ আৰু স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈছে। এই উপলক্ষে পুৱা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, নাহৰ পুলি ৰোপণ, সমবেত ৰাইজৰ দ্বাৰা মায়াবিনী গীত পৰিৱেশনৰ পাছতে ভাগৱত পাঠ অনুষ্ঠিত হয়। আজি আমাৰ হিয়াৰামতো ভাৰতবৰ্ষৰ নহয়, অসমৰ নহয়, আচলতে বিশ্বৰ এজন বৰেণ্য ব্যক্তি জুবিন গাৰ্গ ডাঙৰীয়া যোৱা মাহৰ 19 তাৰিখে অকাল মৃত্যুত আচলতে গোটেই বিশ্বই মৰ্মান্তিক মানে দুখ প্ৰকাশ কৰিছে। আমিও সেই দুখৰ সমভাগী, কাৰণ আমি তেওঁৰ মৃত্যু হোৱাৰ খবৰ পোৱাৰ পৰাই আচলতে আজিৰ তাৰিখলৈকে কোনো মানুহে শান্তিৰে এসাঁজ খাব পৰা নাই, শান্তিৰে শুব পৰা নাই। তেওঁ আচলতে আমি মৃত্যু হৈছে বুলি ভবা নাই, তেওঁ পুনৰ জন্ম হ'ব বুলি আমি ভাবিছোঁ। সকলোৱে কামনা কৰিছে। জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি আচলতে হেৰুৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। সেইকাৰণে আজি আমি এই দৈঙা গোৱাল গাঁৱৰ আমাৰ সেৱা সংঘ পুথিভঁৰাল প্ৰাংগণত আমাৰ যুৱক যুৱতীসকলে উদ্যোগত আৰু আমাৰ স্থানীয় ৰাইজৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাতিলৈও আমাৰ ভাগৱত পাঠ হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ চিৰশান্তিৰ কামনাৰে তেওঁ য'তেই নাথাকক যাতে অসম নহয় ভাৰতবৰ্ষৰ বুকুত তেওঁ সদায় জিলিকি থাকিব। সেয়েহে আজি আমি দিনজোৰা কাৰ্যসূচী ৰাতিলৈ পাঠ হ'ব। আমি কাৰ্যসূচী বা ইতিমধ্যে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই ভাল পোৱা মৰমৰ নাহৰ পুলি আমি 10টি নাহৰ পুলি আমি ৰোপণ কৰা হৈছে বিভিন্ন স্থানত, আৰু আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে। গাঁৱৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে ছাত্ৰ ছাত্ৰী শিশুলৈকে সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তাৰ পাছতেই আমি নাম প্ৰসংগ, এতিয়া নাম প্ৰসংগ হৈ আছে, দিনজোৰা কাৰ্যসূচী ৰাতিলৈও হ'ব। সেইকাৰণে সকলো ৰাইজে আমাক সহায় সহযোগ আগবঢ়োৱাৰ বাবে আমি দৈঙা গোৱালবাসী ৰাইজে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আচলতে মৃত্যু অপমৃত্যু, সেই অপমৃত্যুৰ আচলতে তেওঁ যি ন্যায় পাব লাগে সেই ন্যায় পোৱা নাই। আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ, তেওঁ যিকেইজন ঘাতক সেই ঘাতককেইজনক আচলতে উচিত তদন্ত কৰি তেওঁলোকৰ যি সুৰুঙা নথকা তদন্ত কৰিব লাগিছিল, আচলতে সুৰুঙা নথকা তদন্ত নকৰাৰ বাবেই আমি ভাবিছোঁ যে সৰ্বস্তৰে প্ৰতিবাদো হৈ আছে। সকলো ৰাইজে কামনা কৰিছে যে জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যু আচলতে কোনেও সহ্য কৰিব পৰা নাই। সেইকাৰণে যিকেইজন কাল্পিত সেই কাল্পিতকেইজনক আচলতে চিনাক্তকৰণ কৰি তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি আজি এই দৈঙা গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ এই দৈঙা গোৱাল গাঁৱৰ পৰা আমি দাবী জনাইছোঁ। আৰু তেওঁ য'তেই নাথাকক তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। হয়, জয় জয়তে আমাৰ প্ৰয়াত জুবিন গাৰ্গ দেৱৰ আদ্য শ্ৰাদ্ধৰ কাৰণে শুভকামনা কৰিছোঁ। আৰু আমাৰ এই উদ্যোক্তাসকলে দৈঙা গোৱালবাসী গাঁও সমাজ গোটাই পেলাই দিনে ৰাতিয়ে অহপুৰুষাৰ্থ খাটি তেখেতৰ আদ্য শ্ৰাদ্ধভাগ আয়োজন কৰিছে। এই আদ্য শ্ৰাদ্ধ আয়োজন কৰা উদ্যোক্তাসকললৈ জয় জয়তে মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ন্যায় বিচাৰৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 98640844
শূন্য অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।